হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোকে সকলোৱে ভাল আছে। মই ভাল আছোঁ। মোৰ চেনেল ডিলাইটফুল টিপছত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এগিলাচ পানী লৈ লৈছোঁ, তাতে মই মানে ভালকৈ ধুই ৰখা ভিজা খেজুৰ এড কৰি দিছোঁ। লগতে এড কৰিম অলপমান অৰ্গেনিক গুড় আৰু তাৰ লগত অলপমান ব্লেক চল্ট আৰু নৰ্মেল চল্ট। এইটো অপশ্যনেল হয়, স্কিপ কৰিব পাৰে, বাট মই দিছোঁ, টেষ্ট অলপ ভাল আহে। মই বনাই আছোঁ এটা হেল্ডি এণ্ড টেষ্টি হোম মেড বিস্কিটৰ ৰেচিপি, যিটো মই কেইদিনমান আগত মোৰ ল'ৰাৰ খোৱাৰ ভিডিঅ'টো দিছিলোঁ, কিন্তু মই তাতে মুখতে কৈ দিছিলোঁ, বাট এইটো মই আজি ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। প্লিজ লাষ্টলৈকে ভিডিঅ'টো চাব। মই আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। আৰু এইটো এনেই ইমান হেৰি কৰিব নালাগে, পানী এইখিনিমান থাকিলে হওক, তাৰ এইবোৰ বনাব নালাগে, মানে ভালকৈ খেজুৰটো হ'লেই হ'ল। আৰু এইটোৰ মেইন বেচিক বস্তুটো হৈছে অ'টছ। মই হাফ কেজিৰ অ'টছ লৈ লৈছোঁ। তাতে বিভিন্ন ধৰণৰ পিনাটছ, ড্ৰাই ফ্ৰুটছ, যেনেকুৱা যি কিচমিচ, কাজু, এলমণ্ড, ৱালনাট, চিডছ, চেচমি চিডছ, আৰু মোৰ লগত পাম্পকিন চিডছ আছিল, সেইবোৰ দিলোঁ। গোটা জিৰা, কালা জিৰা, ব্লেক পেপাৰ, চল্টটো ইচ্ছা কৰিলে এইটো ষ্টেজতো আমি এড কৰিব পাৰোঁ। লগতে ইলাইচি পাউডাৰ বা গৰম মছলা এইবোৰ এড কৰিব পাৰোঁ। আৰু হোম মেড ঘি দেই, এইটো মোৰ হোম মেড ঘি হয়। আপোনালোকে ইচ্ছা কৰিলে দোকানৰ ঘি ইউজ কৰিব পাৰে, বাট হেল্ডি খাব হ'লে অলপমান হোম মেড কৰিলে ভাল। আৰু ৰিফাইন অইলো ইউজ কৰিব পাৰে। আৰু গুড়ো আপোনালোকে ইচ্ছা কৰিলে চেনি, গুড়ৰ ইনষ্টিড অফ গুড় চেনি ইউজ কৰিব পাৰে, বাট মইতো অলপমান হেল্ডিটো প্ৰিফাৰ কৰোঁ, বিশেষকৈ মোৰ বেবীৰ ক্ষেত্ৰত। আৰু ভালকৈ এইটো মই মিহলাই লৈছোঁ হাতেৰে, যাতে বস্তুখিনি আটাইবোৰ একেলগত মিক্স হৈ যায়, খেলি মেলি হৈ নাথাকে। আৰু লগতে যিটো মই পিউৰি বনাইছিলোঁ খেজুৰৰ আৰু গুড়ৰ, সেইটো মই ইয়াতে দি দিলোঁ। এইটো ভালকৈ আমি মিক্স কৰিম। আৰু যদি এইটো মিক্স কৰোঁতে আপোনালোকে দেখিছে যে পানী অলপমান কম হৈছে, ডোটো আমাৰ আটাৰ ডোৰ দৰে নালাগে, ৰুটিৰ ডোৰ দৰে নালাগে, অলপ টান ডো হ'ব লাগিব, এনেকুৱা মানে এৰি এৰি যোৱা। বাট যদি পানী লাগে তেতিয়াহ'লে আমি অকল গৰম পানীহে ইউজ কৰিম, ঠাণ্ডা পানী ইউজ নকৰোঁ। আৰু একদম বেছি পানী নিদিব, অলপ অলপ পানীহে দিব, তেতিয়াহ'লেহে বস্তুটো ভাল হ'ব। আৰু লগতে এনেকুৱা অলপ অলপ হাতত আমি লেচি কাটি এনেকৈ শ্বেপ দি দিম বিস্কিটৰ। কোনোবাই কুকি কাটাৰো ইউজ কৰিব পাৰে, বাট মই হাতত বনায়ে ভাল পাওঁ। আৰু মই যিমান বাৰ ট্ৰাই কৰিছোঁ হাততে কৰিছোঁ। আৰু দিছ ইজ মাই 4th or 5th টাইম মই বনাই আছোঁ বিস্কিটটো, আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। মই একদম 100% ক'ব পাৰোঁ, এনেকৈ বনালে বিস্কিটটো মানে একদম বজাৰৰ দৰে ক্ৰাঞ্চি হ'ব। মোৰ লাষ্ট 2-3 টাইমছ ভাল ক্ৰাঞ্চি হোৱা নাই, বাট মই দেখিলোঁ যে এনেকৈ যদি ঝুৰঝুৰা ধৰণৰ বনাই নহয়, তেতিয়াহ'লে ক্ৰাঞ্চিটো বহুত ভাল হয়। আৰু লগতে আৰু এটা ষ্টেপ আছে, যিটো মই অলপ পিছত দেখাম। এইটো ষ্টেপো বহুত ইম্পৰ্টেণ্ট হয়। এনেকৈ মই গোটেই কুকিবিলাক মই বনাই ল'লোঁ। বহুত টেষ্টি হয় দেই, ময়ো খাই দিওঁ, মোৰ হাজবেণ্ডো খাই দিয়ে, বেছিদিন নাথাকে ল'ৰাৰ কাৰণে। এইটো ষ্টেপ ইম্পৰ্টেণ্ট। আমি ৰেফ্ৰিজাৰেট কৰিম, মানে ফ্ৰিজত ৰাখিম এটলিষ্ট 1 hour। মই 2 hour মান ৰাখিছিলোঁ। এটলিষ্ট 1 hour ৰাখিব লাগিব, যাতে এইটো বাইণ্ডিংটো ছেট হৈ যায়। এতিয়া আমি ওলাই পেলাই ফ্ৰিজৰ পৰা, কোনোবাই যদি বেক কৰিব বিচাৰে অ'ভেনত কৰিব পাৰে। মই অইল ফ্ৰী একদম 0 অইলত মোৰ এয়াৰ ফ্ৰায়াৰতেই মিডিয়াম ফ্লেম, মানে 170 মান ফ্লেমত দি দিছিলোঁ হাফ এন আৱাৰ কাৰণে। এটা ছেট হ'বলৈ হাফ এন আৱাৰ লাগে, কিন্তু মাজতে ফ্লিপ কৰিছোঁ। ফ্লিপ কৰি থাকিব লাগিব, যাতে এটা ছাইড গোটেই জ্বলি নাযায়। কিন্তু এই হাফ এন আৱাৰমান লাগে, ফৰ 20-25 মিনিটছৰ হাফ এন আৱাৰ। তো এনেকৈ মই 3টা ছেটত মোৰ বিস্কিটকেইটা কমপ্লিট কৰিছোঁ। বৰ ধুনীয়া হৈছে, একদম চুমেশ্বৰী। তো আপোনালোকে প্লিজ এবাৰ ট্ৰাই কৰিব আৰু মোক জনাব যে আপোনালোকে বনাই আপোনালোকক কেনেকুৱা লাগিছে। আৰু চাওক, আমি বজাৰৰ বস্তু ডক্টৰে খাবলৈ মানাই কৰে, বিশেষকৈ বিস্কিট, চেনি। তাতে ৰিফাইন চুগাৰ বহুত থাকে, প্ৰিজাৰ্ভেটিভ বহুত থাকে, আৰু বিস্কিটটো আমি বহুত বেছি খাওঁ। আপোনালোকে এনেকৈ ঘৰত ট্ৰাই কৰিব, আৰু বহুত টেষ্টি হয়। বনাই খাই মোক জনাব কেনেকুৱা লাগিছে। আশা কৰোঁ আপোনালোকৰ বহুত ভাল লাগিব। প্লিজ এবাৰ ট্ৰাই কৰি চাব দেই। আৰু এইখিনি হৈছে আজিৰ ভিডিঅ'টো। আৰু এনেকুৱা বহুত ভিডিঅ' মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তাৰ বাবে মোৰ চেনেলটো ফ'ল' কৰি থ'ব আৰু ভিডিঅ'টো ছেভ কৰি থ'ব। টিল দেন, চি ইউ, টাটা, বাই বাই।